আজি ৰসায়ন বিজ্ঞানৰ অন্তৰ্গত ধাতুৰ অধাতুৰ বিষয়ে আমি আলোচনা কৰি আগবাঢ়িছোঁ। ধাতুৰ আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল ধাতুৰ ধৰ্ম, ভৌতিক ধৰ্ম, বহুৰূপতা ইত্যাদি। প্ৰথমতে আমি ধাতু আৰু অধাতুৰ বিষয়ে আমি আগবাঢ়িছোঁ। তাত মৌল, এই প্ৰকৃতিত বহুত মৌল আছে। মৌলবোৰক ইংলিছত কোৱা হয় এলিমেণ্ট বুলি কোৱা হয়। বিজ্ঞানী লেবইচিয়াৰে মৌলবোৰক আমাৰ দুটা ভাগত ভগাইছে। এটা হ'ল ধাতু মেটেল আৰু আন এটা হ'ল অধাতু নন মেটেল বুলি কোৱা হয়। আমাৰ আটাইবোৰ মৌলৰ ধৰ্মৰ ওপৰত, ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰাইছে, ধাতু আৰু অধাতু। কিন্তু বহল ভিত্তিত মৌল বা এলিমেণ্টবোৰক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল ধাতু। ধাতুবোৰে কোনবিলাক ধাতু? যিবোৰ মৌলই ইলেক্ট্ৰন এৰি দি ধনাত্মক আধানৰ সৃষ্টি কৰিব পাৰে, আয়নৰ সৃষ্টি কৰিব পাৰে, সেইবোৰ হ'ল ধাতু। আনহাতে যিবিলাক মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানৰ সৃষ্টি কৰে সেইবোৰে হ'ল অধাতু। আৰু তাৰে ভিতৰত কিছুমান মৌল আছে যিবোৰ মৌলই ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম দেখুৱায়, সেইবোৰক কোৱা হয় ধাতু কল্প বা মেটেলইডছ বুলি কোৱা হয়। চোৱা যাওক, যে মৌল ইংলিছত কোৱা হয় এলিমেণ্ট বুলি কয়, এলিমেণ্ট। এই মৌলবোৰক তাহাঁতৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগোৱা হৈছে। এটা হ'ল ধাতু, ইংলিছত কোৱা হয় মেটেল, আৰু আন এটা হ'ল আমাৰ অধাতু, ইংলিছত কোৱা হয় আমাৰ নন মেটেল। আৰু মৌলবোৰৰ ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুওৱা মৌল কিছুমান আছে, সেইবোৰক কোৱা হয় আমাৰ ধাতু কল্প বা অৰ্ধধাতু বুলি কোৱা হয়। ধাতু কল্প, মেটেলইডছ বুলি কোৱা হয়। ধাতুৰ মেইন ধৰ্ম কি? ধাতু কাক কয় যদি আমি কওঁ যে ইলেক্ট্ৰন এৰি দি, ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন সৃষ্টি কৰা মৌলবোৰেই হ'ল ধাতু। সৃষ্টি কৰা মৌলবোৰেই ধাতু। আমি জানো যে পৰমাণু এটা, এটম এটা ইলেক্ট্ৰন, প্ৰোটন, নিউট্ৰনৰ দ্বাৰা গঠিত। আমাৰ ধাতুবোৰে ইলেক্ট্ৰন ত্যাগ কৰি বা এৰি দি ধনাত্মক আয়নৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে এইটো যিবোৰ মৌলই ইলেক্ট্ৰন ত্যাগ কৰি বা এৰি দি ধনাত্মক আয়নৰ সৃষ্টি কৰে সেইবোৰে হ'ল ধাতু। যেনে আমাৰ ছডিয়ামে আমাৰ ইয়াৰ পৰা এটা ইলেক্ট্ৰন যদি ওলাই যায়, আমাৰ কি হ'ব? এনেকুৱা হ'ব ছডিয়াম এইটো ধনাত্মক আয়নৰ সৃষ্টি কৰিছে ইলেক্ট্ৰন এৰি। ঠিক তেনেকৈ অধাতুবোৰে কি? এই অধাতুবোৰ ইলেক্ট্ৰনৰ কম থাকে, ইলেক্ট্ৰনৰ দুখীয়া বুলি কোৱা হয়, ইলেক্ট্ৰন বৰ এলিমেণ্ট বুলি কোৱা হয়। তো অধাতুবোৰে কি? ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক
আয়নৰ সৃষ্টি কৰে আয়নৰ সৃষ্টি কৰে অর্থাৎ যিবোৰ মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নৰ সৃষ্টি কৰে সেইবোৰেই হ'ল অধাতু যেনেকৈ আমাৰ ক্লোৰিনে আমাৰ ইলেক্ট্ৰন গ্ৰহণ কৰিলে আমাৰ এনেকৈ ক্লোৰিন ঋণাত্মক আয়ন উৎপন্ন হয় আন কিছুমান আছে মৌল যিবোৰে ধাতু আৰু অধাতু উভয় ধৰ্ম দেখুৱায় সেইবোৰক ধাতু কল্প বা অৰ্ধধাতু বুলি কয় মেটেলয়েডস মানে ধাতু কল্প আৰু অৰ্ধধাতু বা সেমি মেটেল বুলি কোৱা হয় ধাতু কল্পসমূহ তেনেহ'লে কি বৰণ আছে সিলিকন আৰ্ছেনিক এন্টিমনি জাৰ্মেনিয়াম পলনিয়াম টেলুৰিয়াম একেটা আমাৰ 7টা ধাতু কল্প আছে তেতিয়া আমি ধাতু সমূহৰ ভৌতিক ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম ধাতু আৰু অধাতু সমূহৰ তাৰ আগতে ধাতুবোৰ সাধাৰণতে ধাতু আৰু অধাতুৰ অৱস্থানৰ বিষয়ে কৈছো যে ধাতুবোৰ সাধাৰণতে আমাৰ কেনেকুৱা অৱস্থাত থাকে ধাতুবোৰ সাধাৰণতে গোটা অৱস্থাত থাকে তাৰে এটা ব্যতিক্ৰম হ'ল আমাৰ মাৰ্কাৰী বা পাৰা সাধাৰণ উষ্ণতা তৰল অৱস্থাত থাকে আমাৰ বাকিবিলাক আমাৰ গোটা অৱস্থাতে পোৱা যায় অধাতুবোৰ সাধাৰণতে আমাৰ গেছীয় অৱস্থাত পোৱা যায় নাইবা গোটা অৱস্থাতো পোৱা যায় আৰু এটা ব্যতিক্ৰম হ'ল কি ব্ৰমিনটো আমাৰ তৰল অধাতু বুলি কোৱা হয় তৰল ধাতু এবিধ আছে এটা হল আমাৰ পাৰা বা মাৰ্কাৰী যাৰ সংকেত হল Hg মানে পাৰা বা মাৰ্কাৰী এইটো সাধাৰণ উষ্ণতা তৰল অৱস্থাত পোৱা যায় ঠিক তেনেদৰে সাধাৰণ উষ্ণতা তৰল অৱস্থাত আমাৰ অধাতু পোৱা যায় বা তৰল অধাতু বিধৰ নাম কি তৰল অধাতু লিকুইড নন মেটাল কি এটা ব্ৰমিন সংকেত হল Br আমাৰ এইটো আমাৰ পৰীক্ষাত আহি থাকে যে এবিধ তৰল ধাতু আৰু এবিধ তৰল অধাতু তেনেহ'লে এবিধ সাধাৰণ উষ্ণতাত পোৱা এবিধ তৰল ধাতু হ'ল পাৰা বা মাৰ্কাৰী যাৰ সংকেত হ'ল Hg আৰু সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা অধাতুবিধ হ'ল ব্ৰমিন Br এতিয়া হ'ল আমাৰ পৰ্যাবৃত্ত তালিকাত ধাতু আৰু অধাতুৰ স্থান আমাৰ এতিয়ালৈকে 115তকৈ বেছি মৌলৰ আৱিষ্কাৰ হৈছে এই প্ৰকৃতিত তাত ইয়াৰে আমাৰ 80% হ'ল আমাৰ ধাতু মেটেল 80% মৌলবিলাকৰ ভিতৰত 80% ধাতু আৰু বাকীখিনি আমাৰ অধাতু বা নন মেটেল তেতিয়া আমি ধাতু আৰু অধাতু আমাৰ ভৌতিক ধৰ্মৰ বিষয়ে আমি আগবাঢ়িছো আমাৰ 1 নম্বৰ আমি আগবাঢ়িছো যে ধাতু দেখা গৈছে কি ধাতুবিলাকৰ এটা চিকমিকনি গুণ আছে ধাতুবিলাক চিকমিকায় যাক সেই ধৰ্মটো কোৱা হয় আমাৰ কি ধাতৱীয় দ্যুতি বুলি কোৱা হয় মেটেলিক লাষ্টাৰ ধাতুবিলাকৰ কি আছে তেনেহ'লে ধাতৱীয় দ্যুতি আছে ধাতৱীয় দ্যুতি ইংলিছত কোৱা হয় মেটেলিক লাষ্টাৰ চিকমিকনি গুণ যেটো নেকি অধাতুৰ নাই নাম্বাৰ 1 হৈ গ'ল আমাৰ ভৌতিক ধৰ্ম নাম্বাৰ 2 আমি ক'ব পাৰি যে ধাতুৰ বস্তু উবাই দিলে কি হয় আমাৰ চেপেটা লাগি যায় ভাঙি নাযায় পাতল পাত তৈয়াৰ কৰিব পাৰি যি ধৰ্মৰ কাৰণে আমাৰ ধাতুৰ বস্তু পৰা পাতল পাত তৈয়াৰ কৰিব পাৰি সেই ধৰ্মটোক কয় আমাৰ ঘাত সহনীয় বা মিলেবিলিটি বুলি কোৱা হয় তেনেহ'লে 2 নম্বৰ কি যে ধাতুবোৰ কি ঘাত সহনীয়
সহনীয় মিলেবল ধাতু সহনীয়টো কি তেনেহলে যে ধাতুৰ বস্তু কোবাই দিলে আমাৰ পাতল পাত তৈয়াৰ হয় আৰু সেই ধৰ্মটো যি ধৰ্মৰ কাৰণে ধাতুৰ পৰা পাতল পাত তৈয়াৰ কৰিব পাৰি সেইটো কি কয় ধাতু সহনীয় বা মিলেবিলিটি নেক্সট 3 নম্বৰ ধৰ্ম লৈ আমি আগবাঢ়িছো 3 নম্বৰ ধৰ্ম কি যে ধাতুৰ বস্তু গলাই কিনে গুণাৰ দৰে পাতল তার তৈয়াৰ কৰিব পাৰি ধাতুৰ পৰা পাতল তার তৈয়াৰ কৰিব পৰা ধৰ্ম বা গুণটোকে কোৱা হয় আমাৰ নমনীয় ধৰ্ম ইংলিছত কোৱা হয় আমাৰ ডাক্টাইলিটি প্ৰপাৰ্টি তেনেহলে ধাতু বৰ নমনীয় বা নমনীয়তা গুণ দেখুৱায় ডাক্টাইল নেক্সট আমাৰ ধাতুৰ বস্তু যে এইটো এটা যদি ধাতুৰ হয় ধাতুৰ বস্তু হয় অনুৰূপ তাম এলুমিনিয়াম ইয়াৰ এ মূলটো যদি গৰম কৰা হয় তেনেহলে বি মূল আনটো মূল অটোমেটিক্যালি গৰম হৈ যায় তাৰ মানে ইয়াৰ মাজেৰে তাপ আৰু বিদ্যুৎ চলাচল কৰে আৰু এটোকে কয় পরিবাহিতা তেনেহলে ধাতুবোৰ কি তাপ আৰু বিদ্যুৎৰ পরিবাহী বা সুপরিবাহী বুলিও ক'ব পাৰি metals are good conductor of heat and electricity সুপরিবাহী অধাতুবোৰ আমাৰ কুপরিবাহী নন কন্ডাক্টর নেক্সট আছে আমাৰ ধাতুবোৰ আমি যদি কোবাই দিওঁ টং টং শব্দ কৰে তা এই গুণটোক কোৱা হয় আমাৰ নিনাদী গুণ বুলি কোৱা হয় সনৰাস নিনাদী গুণ নিনাদী গুণ ধাতুৰ নিনাদী গুণ আছে সনৰাস অর্থাৎ ধাতুৰ বস্তু কোবাই দিলে টং টং শব্দ হয় এইটোকে কয় ধাতুৰ নিনাদী গুণ নেক্সট হল আমাৰ ধাতু সাধাৰণতে ধাতুবোৰৰ ঘনত্ব বেছি আনহাতে অধাতুৰ ঘনত্ব কম ঘনত্ব বেছি এই পাঁচটা মনত ৰাখিলেই হ'ব তেনেহলে ধাতু আৰু অধাতুৰ ধৰ্মবিলাকেই হল আমাৰ সিহঁতৰ মাজৰ পাৰ্থক্য তাৰ মাজৰ পাৰ্থক্যখিনি তেনেহলে কি কি হ'ব পাৰ্থক্যবিলাকেই ধৰ্ম বা ধৰ্মবিলাকেই পাৰ্থক্য হিচাপে আমি ক'ব পাৰি যে ধাতুবোৰৰ ধাতুবীয় দ্যুতি আছে অৰ্থাৎ চিক বিকৰণী গুণ আছে অধাতুৰ চিক বিকৰণী গুণ নাই 2 নম্বৰ কি ধাতুবোৰ ঘাত সহনীয় অধাতুবোৰ ঘাত সহনীয় নহয় 3 নম্বৰ ধাতুবোৰ নমনীয় আনহাতে অধাতুবোৰ অনমনীয় নন ডাক্টাইল ধাতুবোৰ তাপ আৰু বিদ্যুৎৰ সুপৰিবাহী হয় আনহাতে অধাতুবোৰ তাপ আৰু বিদ্যুৎৰ কুপৰিবাহী হয় ধাতুবোৰ নিনাদী গুণ আছে অৰ্থাৎ ধাতুৰ বস্তু কোবাই দিলে টং টং শব্দ হয় অধাতুৰ নিনাদী গুণটো নাই সাধাৰণতে ধাতুবোৰৰ ঘনত্ব বেছি আনহাতে অধাতুবোৰৰ ঘনত্ব কম এইখিনি আমি ধাতুৰ আমি ভৌতিক ধৰ্ম গম পালো তেনে ধাতুৰ পৰ্যাবৃত্ত তালিকা ধাতুৰ অৱস্থান গম পালো পৰ্যাবৃত্ত তালিকা ধাতুৰ অৱস্থান ক'ত পৰ্যাবৃত্ত তালিকা ধাতুৰ অৱস্থান একেবাৰে বাওঁফালে থাকে আৰু অধাতুবিলাক পৰ্যাবৃত্ত তালিকা সোঁফালে থাকে আৰু মাজৰ অংশত আমাৰ অৰ্ধধাতু বা ধাতু গল্পসমূহ থাকে এতিয়া আমি চাইছো যে বহুৰূপতা ইংলিছত কোৱা হয় আমাৰ এলট্ৰফি এলট্ৰফি বা বহুৰূপতা এলট্ৰফ আমাৰ যেনেকে সিনেমা এখনত আমাৰ ডাবল রোল দেখা যায় এজন মানুহে ডাবল রোল কৰে ঠিক তেনেকে প্ৰকৃতিত মৌল এটাইও আমাৰ বেলেগ বেলেগ ৰূপত থাকিব পাৰে যি ধৰ্মৰ কাৰণে মৌল এটাই প্ৰকৃতিত বেলেগ বেলেগ ৰূপত থাকিব পাৰে
সেইটোকে কয় আমাৰ অৱৰূপতা বা বহুৰূপতা, এলট্ৰপ বা এলট্ৰফি বুলি কোৱা হয়। আমাৰ কাৰ্বনৰ আমি অৱৰূপতা বা বহুৰূপতাৰ বিষয়ে আমি চাইছোঁ। আমাৰ কাৰ্বনৰ বহুৰূপতা আছে, কাৰ্বনৰ বহুৰূপতা, কাৰ্বনৰ নিয়তাকাৰ বহুৰূপ, কাৰ্বনৰ নিয়তাকাৰ বহুৰূপ দুটা দিছে। কাৰ্বনৰ নিয়তাকাৰ বহুৰূপ দুটা হ'ল আমাৰ এটা হ'ল হীৰা বা ডায়মণ্ড বুলি কোৱা হয়, ইয়াৰ সংকেত চি হয়। আৰু এটা হ'ল আমাৰ গ্ৰেফাইট, গ্ৰেফাইট, ইয়াৰ সংকেত চি হয়। আমাৰ দুটাই কাৰ্বন, হীৰা আৰু গ্ৰেফাইট দুটাই কাৰ্বনৰে বহুৰূপ হয়। হীৰা আৰু গ্ৰেফাইট যে দুটাই কাৰ্বনৰ বহুৰূপ অৱৰূপ আমি কিদৰে চাম, যে হীৰা যদি বায়ুৰ পৰিৱেশত পৰা হয়, অক্সিজেনৰ পৰিৱেশত পৰা হয়, এই ক্ষেত্ৰতো আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আৰু গ্ৰেফাইটকো যদি বায়ুৰ পৰিৱেশত গ্ৰহণ কৰা হয়, তেনেহ'লে এই ক্ষেত্ৰতো আমাৰ কি উৎপন্ন হয়, আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। দেখা গ'ল যে দুই ক্ষেত্ৰতে একেবিধ আমাৰ পদাৰ্থ উৎপন্ন হৈছে, বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড দুই ক্ষেত্ৰত। ইয়াৰ পৰা প্ৰমাণিত হয় যে হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰে তৈয়াৰী বা কাৰ্বনৰ বহুৰূপ। আকৌ এবাৰ কৈছো যে হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ বহুৰূপ কিদৰে প্ৰমাণ কৰিবা, যে হীৰা আৰু গ্ৰেফাইটক অক্সিজেনৰ পৰিৱেশত গ্ৰহণ কৰিলে দুই ক্ষেত্ৰতে কাৰ্বন ডাই অক্সাইড CO2 উৎপন্ন হয়। ইয়ে প্ৰমাণ কৰে যে হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ বহুৰূপ বা অৱৰূপ। এতিয়া নেক্সট, হীৰা আৰু গ্ৰেফাইটৰ কিবা পাৰ্থক্য আছেনে চোৱা যাওক। হয়, হীৰা আৰু গ্ৰেফাইটৰ মাজত পাৰ্থক্য আছে। তো আমাৰ নাম্বাৰ 1, হীৰা হ'ল টান, হীৰা টান হয় বা কঠিন, আনহাতে গ্ৰেফাইট হ'ল কোমল, সফ্ট। নাম্বাৰ 2, আমি ক'ব পাৰি যে ইয়াত গলনাংক উৎপন্ন, হীৰাৰ গলনাংক আৰু উত্তলাংক উচ্চ, আনহাতে গ্ৰেফাইটৰ গলনাংক উত্তলাংক নিম্ন। গ্ৰেফাইটৰ আমাৰ গলনাংক উত্তলাংক কি হ'ব, নিম্ন। নেক্সট আমাৰ 3 নম্বৰ, আমাৰ নেক্সট ই হীৰা সুপরিবাহী হয়, তাপ আৰু বিদ্যুৎৰ সুপরিবাহী। আনহাতে গ্ৰেফাইট আমাৰ সুপরিবাহী, তাপৰ সুপরিবাহী, সুপরিবাহী। হীৰা কাঁচপাতাত ব্যৱহাৰ কৰা হয়, আমাৰ গ্ৰেফাইটত পিছল কাৰক হিচাপে ব্যৱহাৰ কৰা হয়, বা কাঠ পেন্সিলৰ শলাডাল গ্ৰেফাইটেৰে তৈয়াৰী হয়। এইখিনি মনত ৰাখিলেই হ'ব। নেক্সট আমি আগবাঢ়িছো ধাতুৰ বায়ুৰ লগত কিদৰে বিক্ৰিয়া কৰে, এইটো আমি আজি লাষ্ট চাইছো। ধাতু আৰু অধাতুৱে বায়ুৰ লগত কিদৰে বিক্ৰিয়া কৰে, এইটো ৰাসায়নিক ধৰ্মৰ ভিতৰত পৰিব। ধাতু বায়ুৰ লগত বিক্ৰিয়া, বায়ু মানে অক্সিজেন, বায়ু অক্সিজেনৰ লগত ধাতু আৰু অধাতুৰ বিক্রিয়া। ধাতু আৰু অধাতু
দুয়ে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে অক্সাইড উৎপন্ন কৰে ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে ধাতৱ অক্সাইড উৎপন্ন কৰে অধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে অধাতব অক্সাইড উৎপন্ন কৰে কিন্তু এই ধাতব আৰু অধাতব অক্সাইডৰ ধৰ্মটো বেলেগ ধাতুৰ অক্সাইডৰ ধৰ্ম হ'ল আমাৰ ক্ষাৰকীয় আৰু আনহাতে অধাতুৰ অক্সাইডৰ ধৰ্ম হ'ল আমাৰ আম্লিক বা প্ৰসম এটা চোৱা যাওক তেনেহ'লে ধাতুৱে যদি আমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে অক্সিজেন তেনেহ'লে এইটো বিক্ৰিয়া কৰি কি উৎপন্ন হ'ব ধাতব অক্সাইড উদাহৰণস্বৰূপে আমি দিব পাৰোঁ যে এলুমিনিয়াম ধাতু এলুমিনিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে এলুমিনিয়াম অক্সাইড Al2O3 উৎপন্ন কৰে ইয়াত আমি সমতুল্য কৰিব লাগিব সমতুল্য কৰিলে কি হ'ব এইটো এলুমিনিয়াম দুটা আছে অক্সিজেন তিনিটা আছে গতিকে ইয়াত আমি 2 দিব লাগিব অযুগ্ম থাকিলে যুগ্ম কৰিলো আমি অক্সিজেন 6টা হৈ গ'ল ইয়াত 3 দিব লাগিব এলুমিনিয়াম 4টা হৈছে ইয়াত 4 দিব লাগিব এটা হল আমাৰ ক্ষাৰকীয় বা ক্ষাৰ ধাতুৰ অক্সাইড বৰ ক্ষাৰ ঠিক অধাতুৱে চোৱা যাওক অধাতু যোগ অক্সিজেন অধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে অধাতব অক্সাইড উৎপন্ন কৰে কিন্তু এই অধাতুৰ অক্সাইডৰ ধৰ্ম কি আমাৰ ক্ষাৰকীয় নহয় ধাতুৰ অক্সাইডৰ ধৰ্ম হ'ল ক্ষাৰকীয় অধাতুৰ অক্সাইডৰ ধৰ্ম হ'ল আম্লিক বা প্ৰসম যেনেকুৱা আমাৰ চোৱা যাওক এটা কাৰ্বন এটা অধাতু কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু কাৰ্বন ডাই অক্সাইডে আমাৰ অক্সাইডৰ ধৰ্ম হ'ল আমাৰ আম্লিক তাইটো আমাৰ ধাতু আৰু অধাতুৱে তেনেহ'লে আমি দেখা পালো যে ধাতুৰ অক্সাইডৰ ধৰ্ম হ'ল ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইডৰ ধৰ্ম হ'ল আম্লিক তেতিয়া নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমি চাইছো যে উভয়ধৰ্মী অক্সাইড কাক কয় উভয়ধৰ্মী অক্সাইড উভয়ধৰ্মী অক্সাইড ইংলিছত কোৱা হয় এম্ফোটাৰিক অক্সাইড উভয়ধৰ্মী অক্সাইড উভয়ধৰ্মী অক্সাইড কি আমাৰ এইমাত্ৰ আমি গম পালো জীৱৰ ধাতব অক্সাইডে আমাৰ ক্ষাৰ আৰু এচিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰকে কোৱা হয় আমাৰ উভয়ধৰ্মী অক্সাইড বুলি আকৌ এবাৰ কৈছো যে উভয়ধৰ্মী অক্সাইড বা এম্ফোটাৰিক অক্সাইড কি জীৱৰ ধাতব অক্সাইডে অম্ল বা এচিড আৰু ক্ষাৰৰ লগত বিক্ৰিয়া কৰি আমাৰ লৱণ আৰু পানী উৎপন্ন কৰে আৰু সেই বোৰ অক্সাইডকে কয় উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয় তো উভয়ধৰ্মী অক্সাইডৰ দুটা ৰাসায়নিক বিক্ৰিয়া আমি চাইছো তেনেহ'লে এইটো এলুমিনিয়াম এটা ক্ষাৰধৰ্মী এইটো ধাতুৰ অক্সাইড এলুমিনিয়াম অক্সাইড চোৱা যাব Al2O3 এইটো ধাতুৰ অক্সাইড ই এচিডৰ লগত
বিক্রিয়া কৰিলে কি হ'ব তেনেহলে আমি অলপ আগতে কৈছো লবণ আৰু পানী উৎপন্ন কৰে তা লবণ কি হ'ব ইয়াত এলুমিনিয়াম আৰু ক্লোৰিনৰ লগ লাগিব তে এলুমিনিয়াম ক্লোৰাইড হ'ব AlCl প্লাস আমাৰ এইটো লগ লাগিলে এটা পানী হৈ যাব H2O পানী এটো আমাৰ নেক্সট ইয়াত আমি সমতুল্য কৰিব লাগিব সমতুল্য কৰিলে কি হ'ব আমাৰ ইয়াত অক্সিজেন 3টা আছে ইয়াত অক্সিজেন 3 দিব লাগিব হাইড্ৰোজেন 6টা হৈ গ'ল ইয়াত হাইড্ৰোজেন 6 দিব লাগিব ক্লোৰিন 6টা হৈ গ'ল ইয়াত ক্লোৰিন 6 দিব লাগিব হাইড্ৰোজেন 6 या হাইড্ৰোজেন 6 এলুমিনিয়াম আমাৰ দিব লাগিব ইয়াত Al দুটা আছে 2 দিব লাগিব ক্লোৰিন দুটা হৈ গ'ল ক্লোৰিন 2 তেনেহলে ইয়াত দেখা গ'ল এলুমিনিয়াম দুটা হৈ গ'ল আমাৰ হাইড্ৰোক্লোৰিক এসিড এটা 6 দিয়া হৈ গ'ল তেনেহলে ইয়াত আমাৰ ক্লোৰিন ওকে HCl6 AlCl হৈ গ'ল এটো AlCl3 হ'ব এলুমিনিয়াম অক্সাইড AlCl3 ওকে নেক্সট আমি চাইছো তেনেহলে ধাতুৰ অক্সাইডে এসিডৰ লগত বিক্ৰিয়া কৰি আমাৰ ধাতৱীয় লৱণ হয়টো এলুমিনিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন কৰিছে ঠিক তেনেদৰে অধাতু খাৰৰ লগত চোৱা Al2O3 এলুমিনিয়াম অক্সাইড এটো খাৰ আমাৰ এইটো খাৰ লোৱা হয় সোডিয়াম হাইড্ৰক্সাইড ই যদি বিক্ৰিয়া কৰে একে বিক্ৰিয়া কৰিলে কি হয় আমাৰ ধাতৱীয় লৱণ আৰু পানী উৎপন্ন হয় এটা সোডিয়াম এলুমিনেট বুলি কোৱা হয় NaAlO2 সোডিয়াম এলুমিনেট আৰু পানী তা ইয়াত আমাৰ অক্সিজেন 3টা আছে সোডিয়াম এটা আছে এলুমিনিয়াম ইয়াত 2 দিব লাগিব সমতুল্য কৰিলে 2 দিব লাগিব ইয়াত 2 দিয়া হ'ল আমাৰ মিলি গ'ল বাকি তেনেহলে আমাৰ উভধৰ্মীয় অক্সাইডটো আমাৰ ইম্পৰ্টেন্ট হয় উভধৰ্মীয় অক্সাইড কাক বোলে উদাহৰণ দিয়া তেনেহলে জীৱৰ ধাতব অক্সাইডে অম্ল আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এইবোৰকে কোৱা হয় আমাৰ উভধৰ্মীয় অক্সাইড তাৰ উভধৰ্মীয় অক্সাইডৰ বিষয়ে আমি শিকিলো তা আজিলৈ ইমানেই শেষত আৰু এবাৰ ৰিক্যাপ কৰাই দিছো যে ধাতুবোৰ মৌলবোৰক দুটা প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে এটা হ'ল ধাতু আৰু এটা হ'ল অধাতু ধাতু কাক কয় জীৱৰ মৌল ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আধানৰ সৃষ্টি কৰে বা ধনাত্মক আয়নৰ সৃষ্টি কৰে সেইবোৰক কয় ধাতু সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম 80% মৌলবোৰৰ 80% এই ধাতু আনহাতে জীৱৰ মৌল ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নৰ সৃষ্টি কৰে এইবোৰে হ'ল অধাতু কাৰ্বন হাইড্ৰোজেন নাইট্ৰোজেন বিলা অধাতু নেক্সট ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম দেখুৱা মৌলবোৰকে কোৱা হয় ধাতু বল্প বৰণ সিলিকন আৰ্ছেনিক এন্টিমনি এইবিলাক আমাৰ ধাতু বল্প বা অৰ্ধধাতু মেটেলছ বুলি কোৱা হয় নেক্সট ধাতুবোৰৰ ধৰ্ম কি আছিল ধাতুবোৰৰ চিকমিকনি গুণ আছে এটা কয় ধাতৱীয় দ্যুতি নেক্সট ধাতুবোৰ ঘাত সহনীয় হয় ধাতুবোৰ নমনীয় ধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী হয় সুপৰিবাহী বুলি ক'ব পাৰি ধাতুবোৰ নিনাদী গুণ অৰ্থাৎ ধাতুৰ টংটং শব্দ যেটো কৰে সেইটো নিনাদী গুণ বুলি কোৱা হয় ধাতুবোৰৰ ঘনত্ব বেছি আৰু এইবিলাক আমাৰ অধাতুৰ ক্ষেত্ৰত অলপ তা নেক্সট আমাৰ
কাৰ্বনৰ বহুৰূপ যি ধৰ্মৰ কাৰণে বা যি ধৰ্ম বা গুণৰ কাৰণে মৌলসমূহে প্ৰকৃতিত বেলেগ বেলেগ ৰূপত পোৱা যায় সেইবোৰে কোৱা হয় আমাৰ সেই গুণটোকে কোৱা হয় আমাৰ বহুৰূপতা বা অৱৰূপতা বুলি কয়। এতিয়া কাৰ্বনৰ অৱৰূপ আমাৰ দুবিধৰ বিষয়ে দুবিধ হ'ল আমাৰ এটা হ'ল হীৰা আৰু এটা হ'ল গ্ৰেফাইট। নেক্সট আমাৰ কি উভয়ধৰ্মী অক্সাইড কি যিবোৰ ধাতব অক্সাইডে এই অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰকে উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয়। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ যাচিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।